আজি মই গছৰ এই শুকান ডালকেইটাক এটা নতুন ৰূপ দিবলৈ গৈ আছোঁ। প্ৰথমে মই এই ডালটোক চিমেণ্টৰ সহায়ত থিয় কৰাই লৈছোঁ। ঘৰতে ব্যৱহাৰ নোহোৱা কিছুমান ফুল আছিল আৰু এই ফুলসমূহ ব্যৱহাৰ কৰি আজি মই কেনেদৰে গছজোপা বনাওঁ চাওঁ আহক। এটা ডাঙৰ চাইজৰ টাব লৈছোঁ আৰু টাবটোত মই কিছুমান থাৰ্মকল ভৰাই লৈছোঁ যাতে গছজোপা দেখাত ওখ লাগে। ইয়াৰ পিছত মই ফেভিকলৰ সহায়ত এই গোটেই ফুলৰ ডালসমূহ এই শুকান গছজোপাত এটা এটাকৈ লগাই গৈছোঁ আৰু গোটেই গছজোপা সম্পূৰ্ণ হৈ উঠিবলৈ মাত্ৰ আধা ঘণ্টামান সময়হে দৰকাৰ হ'ল। ইচ্ছা কৰিলে এনেকুৱা ধৰণৰ গছ বনাবলৈ পাৰে। দেখাত বহুত বেছি ধুনীয়া হয় আৰু এতিয়া যিহেতু ফেষ্টিভ ছিজন আহি আছে, আমি এই গছজোপা ৰাইচ লাইট ব্যৱহাৰ কৰি ধুনীয়াকৈ সজাই তুলিব পাৰোঁ। আৰু শেষত মই ক'ৰবাৰ পৰা বুটলি অনা কেইটামান শিল ব্যৱহাৰ কৰি এই গোটেই গছজোপা সজাই তুলিছোঁ। গোটেই গছজোপা সম্পূৰ্ণ হোৱাৰ পিছত দেখাত বহুত বেছি ধুনীয়া লাগিছে। গোটেই গছজোপা দেখাত একেবাৰে চেৰী ফুলৰ গছৰ নিচিনা লাগিছে। আৰু ফাইনেল লুকটো চাই লওক। যদি ভাল লাগিলে ভিডিঅ'টো চাই লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।